নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটীত যুৱতী সাংবাদিকৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য খ্ৰীষ্টিয়ান বস্তিৰ পূৰ্বোদয় ভৱনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহ 5 ডিসেম্বৰত বিবাহ আছিল যুৱতী সাংবাদিকগৰাকীৰ এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতী সাংবাদিকগৰাকী নিজ কাৰ্যালয়ৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃত যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত কাৰ্যালয়তে চৰম পন্থা ললে সাংবাদিকগৰাকী বিয়াৰ চিঠি 5 ডিসেম্বৰত বিয়া আছিল এগৰাকী যুৱতী সাংবাদিকৰ আজি পুৱাৰ ভাগতে ৰহস্যজনক অৱস্থাত নিজৰ কাৰ্যালয়তে উদ্ধাৰ কৰা হয় যুৱতী সাংবাদিকগৰাকীৰ মৃতদেহ চৰম পন্থা বাছি লয় পিতৃলৈ এটি সুইসাইড নোট এটি সুইসাইড টোকা লিখিত হৈ যায় সাংবাদিকগৰাকীয়ে এইখিনি মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা সিসি কেমেৰাৰ ভিজুৱেল কাৰ্যালয়ৰ সিসিটিভিৰ ভিজুৱেল এই মুহূৰ্তত আমি দেখুৱাইছো এই কাৰ্যালয়তে চৰম পন্থা বাছি লৈছিল যুৱতীগৰাকী কোনোৱে কয় নিখা কাৰ্যালয়লৈ আহি যোৱা নাছিল যুৱতীগৰাকী আৰু কোনোৱে কয় পুৱা 6 বজাৰ পূৰ্বে কাৰ্যালয়লৈ আহিছিল যুৱতী সাংবাদিকগৰাকী আৰু তাৰ পিছত এই চৰম পন্থা বাছি লৈ কাৰ্যালয়ৰ কোঠাত যুৱতীগৰাকী আজি পুৱাৰ ভাগত সহকৰ্মীয়ে প্ৰত্যক্ষ কৰে ৰহস্যজনক অৱস্থাত মৃতদেহ আৰু তাৰ পিছতে ব্যাপক চাঞ্চল্য বিৰাজ কৰে সিসি কেমেৰাৰ কিছু গতিবিধি আমি দেখুৱাইছো যুৱতীগৰাকীৰ চৰম পন্থা বাছি লৈ অহা 5 ডিসেম্বৰত বিয়া আছিল এই সুইসাইড নোট আমি দেখুৱাইছো এইখিনি মুহূৰ্তত দুখাৰী বাক্যৰে সুইসাইড নোট পিতৃক সম্বোধন কৰি এই দুখাৰী বাক্যৰ সুইসাইড নোট যুৱতীগৰাকীৰ মৃত্যুৰ পূৰ্বে চৰম পন্থা বাছি লোৱা সাংবাদিকগৰাকীৰ পিতৃয়ে চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে কোৱাৰ্টাৰত ঠাই যথেষ্ট অভাৱ সেইবাবে ভাড়াত থাকিব বিচাৰিছিল হাতীগাঁও চাৰিআলিত ভাড়া ঘৰত আছিল সাংবাদিকগৰাকী পিছে কোনো দিন দেউতাক গৈ পোৱা নাছিল সাংবাদিকগৰাকীৰ ৰুমত সাংবাদিকগৰাকীৰ লগত আছিল দুজনী বান্ধৱী কেতিয়াবা অহা যোৱা কৰে হ'বলগীয়া জোৱাই বিয়াৰ ক্ষেত্ৰত দৰা ঘৰৰ পৰা কোনো অসুবিধা নাছিল পিতৃৰ ঘৰৰ পৰাও নাছিল কোনো অসুবিধা 5 তাৰিখে বিয়া কিন্তু পিতৃ মাতৃৰ লগত নাথাকে কন্যা নিখাটো সাংবাদিকগৰাকীৰ ফোন সুইচ অফ হৈ আছিল হ'বলগীয়া দৰাজনে বিচাৰি পুৱাই সাংবাদিকগৰাকীৰ পিতৃগৃহত উপস্থিত হৈছিল দৰা ঘৰৰ পৰা কোনো ডিমাণ্ড দিয়া নাছিল তাইক অলংকাৰ ক্ৰয়ৰ বাবে দৰা ঘৰৰ পৰা দিছিল 5 লাখ টকা 7 বছৰীয়া এটা সম্পৰ্ক আছিল সাংবাদিকগৰাকীৰ সৈতে যুৱকজনৰ ময়ো পুলিচৰ মানুহ ৰাতিপুৱা একফালে ছোৱালীজনীও ৰাতিপুৱা একফালে এইটো কোৱাৰ্টাৰৰ জেগা ঠেক সেইকাৰণে তাৰমানে কৈছে মই ভাড়া থাকিম বোলো থাক তোৰ যিটো সুবিধা আছে তাকে থাক বিয়া কেতিয়া আছিলে বিয়া 5 তাৰিখ ডিচেম্বৰৰ কথাটো হ'ল যে ল'ৰাৰ ঘৰৰ পৰা বা আপোনালোকৰ ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছিল বিয়াক লৈ ল'ৰা ঘৰৰ পৰা কোনো প্ৰব্লেম হোৱা নাই আৰু মোৰো একো প্ৰব্লেম হোৱা নাই ল'ৰা ঘৰৰ পৰা একো প্ৰব্লেম নাই আমাৰ পৰাও একো প্ৰব্লেম নাই প্ৰব্লেমটো কেনেকুৱা ধৰণৰ সন্দেহ কৰে এগৰাকী পিতৃ হিচাপে সুধিছোঁ পিতৃ হিচাপত তাই অলপ টেনশ্যন অলপ টকাৰ টেনশ্যন আছিল তাইৰ টকা পইচা অলপ টেনশ্যন আছিল তাইৰ সেইটো অলপ মই জানো অলপ টেনশ্যনত থাকে তাই টকাৰ কাৰণে যিখিনি মেনেজ কৰিবলগীয়া আছে আপোনালোকে গোটেইখিনি কৈছে মই কৈছোঁ তই টকাৰ কাৰণে ইমান টেনশ্যন কিয় লৈছ কোনোবাই প্ৰেছাৰ দিছে নেকি টকাৰ কাৰণে প্ৰেছাৰ এতিয়া তাই তাৰমানে সেনেকৈ প্ৰেছাৰ বেলেগেতো নিদিয়ে কিন্তু সেই ডাঙৰ বাইকটোৰ সেই হাজবেণ্ডটো মাৰা গ'ল মাৰা যোৱাৰ কাৰণে তাই ভাড়া ঘৰত আছে এতিয়া তাইক অলপ টকা পইচা দেই প্ৰথম খবৰ কোনে দিলে ছুইচাইড কৰাৰ প্ৰথম খবৰ মোক হেৰি এই ল'ৰাটো আহিছে ৰাতি বিচাৰিছে ৰাতি তাইক ফোন কৰি আছে ৰাতি তাইক ফোন কৰি থাকোঁতে তাৰমানে 11টা 15টা 10ত বোলে ফোন ৰিচিভ কৰিছে তোৰতো ক'ত আছ বোলে মই অফিচত আছোঁ কেতিয়া আহি বোলে মই আহি আছোঁ বুলি কৈছে সেনেকৈ কোৱাৰ পিছত তাৰপিছত আৰু ফোন দুবাৰ 3বাৰ কৰিছে বোলে মানে সুইচ অফ
তাৰপিছত বাককো ফোন কৰি কৈছে বোলে তোতো গৈছে নেকি তাত বোলে অহা নাই ইয়াত তাৰপিছত এতিয়া ল'ৰাই ফোন কৰি নাপাই ৰাতিপুৱা আহি এতিয়া ওলাইছে বিচাৰি ৰাতিয়ে কৈছিলে অফিচত আহিছোঁ বুলি ৰাতি অহা নাই ৰাতিপুৱা আহিছে ৰাতি তেওঁক কৈছিলে তাৰপিছত চুইচ অফ হোৱাৰ পিছতো তেওঁ অহা নাছিল অহা নাই ৰাতিপুৱা আহিছে আপোনাক জনাইছিল নে নাই আপুনি যে চুইচ অফ পাইছিল বা তেওঁ এতিয়া মই ফোন কৰা নাই আৰু মই আৰু ফোন কৰা মানে নাই ইমান বেছি টেনশ্যন নলয় নেকি আপোনাৰ ছোৱালী ক'ত আছে আপোনাৰ ছোৱালীয়ে কি কৰিছে নিশা ক'ত আছে গোটেই বিষয়খিনিক লৈ আপুনি পিতৃ হিচাপে দায়িত্ব নাই নেকি না মোৰ দায়িত্ব নহয় আগে পিছে যেনেকৈ তাতে থাকে তাত থাকে ভাড়াঘৰত আৰু বাকৰ লগত মানে ফোন কৰা কৰি থাকে মই ইয়াত সিমান হেৰি কৰি নাথাকোঁ মই মাজে সময়ে ফোন কৰোঁ তোৰতো কি খবৰ আছোঁ দে দেউতা ভালে জোঁৱাই ঘৰৰ পৰা কিবা পইচা পাতি ডিমাণ্ড কৰিছিল নেকি নাই কৰা আকৌ তেওঁক একো কৰা নাই আপোনাৰ ছোৱালীক একো কৰা নাই একো ডিমাণ্ড কৰা নাই এইবিলাক একো কৰা নাই তাইক 5 লাখ টকা দিছে তাইৰ নিজৰ মতে সোণা ল'বা দিছে ল'ৰাটো আগতে চোৱা আছিলে নিজে তাহোঁ দুইটা মনমিল আগৰ পৰাই কোৰ্ট মেচ হৈছিল নেকি কোৰ্ট মেচ হোৱা নাই একো মানে ডাইৰেক্ট বিয়াৰ কাৰণে যে আমি বিয়া পাতিম তেওঁলোকৰ ডাঙৰ ল'ৰা কৈছে আমিও বিয়া পাতিম ভাল কৰি তাৰপিছত দেউতাকক ফোন কৰি থাকে যে আমি আমি বিয়াৰ দিন চিন কৰিলোঁ আপোনালোকে ভৱন চৱন ঠিক কৰক কথা বতৰা পাতি থাকোঁ এনেকৈ ছোৱালীও কথা বতৰা পাতি থাকে কিমান দিনীয়া ৰিলেশ্যনশ্বিপ আছিল ৰিজেকশ্যনটো সিহঁতৰ আজি বহুত দিনৰ আগৰ পৰা মোটামুটি 6-7 বছৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে সুদখোৰে ঢেকিয়াজুলিত সুদখোৰৰ প্ৰাণে মৰাৰ ভাবুকি এজন যুৱকক ঢেকিয়াজুলিৰ কুখ্যাত সুদখোৰ আৰাফাত আলীয়ে 10% সুদৰ ধন দিব নোৱাৰাৰ বাবেই ইন্নাছ আলী নামৰ যুৱকজনৰ পৰা কাঢ়ি ল'লে বেলেনো বাহন ঢেকিয়াজুলিৰ মিঠা আম বঙালী গাঁৱত ঘৰ ইন্নাছ আলীৰ ব্যক্তিগত অসুবিধাৰ বাবে ইন্নাছ আলীয়ে সুদখোৰ আৰাফাত আলীৰ পৰা 10% সুদত 2 লাখ টকা ধাৰলৈ লৈছিল কিছুদিন নিয়মীয়াকৈ 10% হাৰত সুদ আদায় দিয়া আহিছিল কিন্তু পিছত সুদ আদায় দিব নোৱাৰাৰ বাবে যুৱকজনৰ পৰা কাঢ়ি লয় বেলেনো বাহনখন লগতে ইন্নাছ আলী নামৰ যুৱকজনক হত্যা কৰাৰো ভাবুকি দিয়ে আৰাফাত আলীৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত এজাহাৰ দাখিল কৰিছে ইন্নাছ আলীয়ে মই মানে বেলুনৰ গাড়ী এখন বন্ধক দি পেলাই পইচা লৈছিলোঁ আৰাফাত আলী আপোনাৰ মেডিচুপুৰী গাঁৱৰ হয় সেই তাত মই মানে 3 বছৰ ধৰি ইণ্টাৰেষ্ট দি আছিলোঁ পিছত ইণ্টাৰেষ্ট দিব পৰা নাই কাৰণে মই গাড়ীটো বন্ধক দি দিছোঁ তাত পিছত আপোনাৰ মোক বৃহস্পতিবাৰে সিৰ লগত একো কথা হোৱা নাই পিছত মোক ফোন কৰি পেলাই জানে মাৰিব ভাগবকি দিছে আৰু আপোনাৰ বেয়া গালি গালাজ পাৰিছে আৰু তাৰপিছত সন্ধিয়া আহি পেলাই মোক চেণ্টাৰৰ ৰাইজৰ ওচৰত মোক মাৰিব আহিছে আৰু কৈছে এসপ্তাহৰ ভিতৰত মোক মাৰি দিব বুলি দেশৰ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্যকান্তৰ শপত গ্ৰহণ দেশে লাভ কৰিলে হাৰিয়ানাৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পাঠ কৰোৱালে শপত বাক্য প্ৰধানমন্ত্ৰী মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বহুকেইগৰাকী ব্যক্তিৰ উপস্থিতিত শপত গ্ৰহণ কৰিলে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে 2019 চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তই হিমাচল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ন্যায়াধীশ সূৰ্যকান্ত দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দান ন্যায়াধীশ সূৰ্যকান্তৰ 1984 চনৰ হিছাৰৰ জিলা ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল ন্যায়াধীশগৰাকীয়ে পিছলৈ পঞ্জাব আৰু হাৰিয়ানাত অধিবক্তা হিচাপে দায়িত্ব পালন 2000 চনত হাৰিয়ানাৰ সৰ্বকনিষ্ঠ এডভোকেট জেনেৰেল হিচাপে পৰিগণিত হৈছিল ন্যায়াধীশ সূৰ্যকান্ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে 2011 চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তই
मैं सूर्यकांत जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ ईश्वर की शपथ लेता हूँ ईश्वर की शपथ लेता हूँ कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा मैं भारत की प्रभुता और अखंडता अक्षुण्ण रखूंगा तथा मैं सम्यक प्रकार से और श्रद्धापूर्वक तथा अपनी पूरी योग्यता ज्ञान और विवेक से अपने पद के कर्तव्यों का भय या पक्षपात अनुराग या द्वेष के बिना पालन करूंगा तथा मैं संविधान और विधियों की मर्यादा बनाए रखूंगा এটা ভয়ঙ্কৰ দৃশ্য পথৰ অভাৱত ৰেলৰ তলেৰে পাৰ হয় কণ ছাত্ৰ ছাত্ৰী যিকোনো সময়তে ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰতিদিনে ৰেলপথ অতিক্ৰম কৰি বিদ্যালয়লৈ যায় এই সকল ছাত্ৰ ছাত্ৰী এটা ৰেলপথৰ বাবে কাৰ্বি আংলঙৰ ৱালিং দিশা অঞ্চলত বিপদসংকুল যাত্ৰা গাঁওখনৰ মাজেদি পাৰ হৈ যোৱা ডিফু ধনচিৰি ৰেলপথৰ বাবে বছৰ বছৰ ধৰি জমত যাতনা ভুগিছে গাঁওবাসীয়ে প্ৰতিদিনে ৰেলপথ অতিক্ৰম কৰি ৰেলৰ তলেৰে পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকল একেদৰে গাঁওখনৰ কৃষকসকলে কৃষি কৰ্মৰ বাবে পথাৰলৈ গলে বিপদজনকভাৱে পাৰ হৈ যায় এই ৰেলপথ ৰাজ্যে বিষয়টো ৰেল কৰ্তৃপক্ষৰ লগতে স্থানীয় সাংসদক অৱগত কৰাইছে যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই অঞ্চলটোৰ ৰাজ্যে ৰেলপথটোৰ তলেৰে এটা সুৰংগ নিৰ্মাণ কৰি পথৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে অন্যথা অনাগত দিনত ৰেলপথ অৱৰোধ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিছে মহানগৰীৰ লাচিত ঘাটত লাচিত দিৱস উদযাপন লাচিত সেনাৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস হৰাইঘাটৰ ৰনক খুঁৱৰী লাচিত ঘাটৰ পৰা আগিয়াঠুৰিলৈ উলিওৱাই নৌকা যাত্ৰা শতাধিক লোক সমবেত হৈ বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধা জনায় গুৱাহাটীৰ লাচিত ঘাটত আয়োজন কৰা হৈছে বীৰ লাচিতৰ 403 সংখ্যক জয়ন্তী জাতীয় শৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ 403 সংখ্যক জন্মজয়ন্তী আৰু তাৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় বীৰজনৰ জন্মজয়ন্তী উদযাপন কৰিছে সকলোৱে পালন কৰিছে আৰু ব্যতিক্ৰম নহয় লাচিত ঘাট আৰু যি স্থানত আচলতে হৰাইঘাটৰ ৰণ হৈছিল সেই স্থানতো আজি জাতীয় শৌৰ্যবীৰ্যৰ প্ৰতীকজনক স্মৰণ কৰা হৈছে তেখেতৰ যি বীৰগাথা পুনৰবাৰ সোঁৱৰণ কৰা আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰু লাচিত সেনা অসমৰ দ্বাৰা যি আচলতে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল কাৰ্যসূচীৰ দ্বাৰা আজিৰ দিনটোত এনেধৰণে তেওঁলোকে নৌকা যাত্ৰা কৰিব কেইটামান মুহূৰ্তৰ পাছতে আৰু ইতিমধ্যে
তেওঁলোকৰ বহুকেইটা কাৰ্যসূচী সমাপন হৈছে। তাৰ ভিতৰত যদি কোৱা হয় তেন্তে পতাকা উত্তোলনকে ধৰি যি মৈদাম তৰ্পণ কাৰ্যসূচী, যিহেতু টাই আহোম সম্প্ৰদায়সকলৰ বিশেষ আচলতে অনুষ্ঠান বা বিশেষ কাৰ্যসূচী থাকে যে মৈদাম তৰ্পণ, আৰু মৈদাম তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে আৰু জাতীয় বীৰজনক আচলতে তেওঁলোকে আজিৰ দিনটোত পুনৰবাৰ সোঁৱৰণ কৰা দেখিবলৈ পোৱা গৈছে। আমি অসমৰ লাচিত সেনা অসমৰ আচলতে লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কিন্তু তাৰ পূৰ্বে আমি অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আৰু এনেধৰণে আমি দেখুৱাইছোঁ যে তেওঁলোকে কেইটামান মুহূৰ্তৰ পাছতে আচলতে এনেধৰণে তেওঁলোকে যাত্ৰা কৰিব। আৰু যেনেধৰণে আচলতে লাচিত বৰফুকনে যি ৰণ কৰিছিল বা শৰাইঘাটত যি ৰণ হৈছিল, সেই ৰণৰ আজিৰ দিনটোত পুনৰ এবাৰ আচলতে আভাস এটা দিবলৈ চেষ্টা কৰা হৈছে। তাৰ পূৰ্বে আমি সংগঠনৰ নেতৃত্বৰ সৈতে কথা পতাৰ পূৰ্বে আমি টাই ভাষাত অকণমান যদি কিবা এটা শুনো আজিৰ দিনটোত জাতীয় বীৰজনক স্মৰণ কৰি। আজি লাচিত বৰফুকন পে অংলে লাচিত বৰফুকন পে অংলে লাচিত বৰফুকন পে অংলে নেতৃত্ব আছে, নেতৃত্বৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। কিছু যদি আগুৱাই যাওঁ তেন্তে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটোত জাতীয় বীৰজনক আপোনালোকে স্মৰণ কৰিছে, সোঁৱৰণ কৰিছে, গতিকে কেনেধৰণে সোঁৱৰণ কৰিছে আৰু আজিৰ দিনটোত বীৰ লাচিতক সোঁৱৰি আপুনি কি ক'ব খুজিব? প্ৰথম কথা হ'ল কি, লাচিত বৰফুকনক ভৱিষ্যত প্ৰজন্মই জানিব লাগিব, সেইকাৰণে আমি অনুষ্ঠান কৰিলে নহ'ব। মই এইটোৱে ক'ব বিচাৰিছোঁ যে লাচিত বৰফুকনৰ যিটো আজি জন্মজয়ন্তী 405 সংখ্যক, এই জন্মজয়ন্তীত আমি নৌকা যাত্ৰা এইকাৰণেই কৰিছোঁ যাতে ভৱিষ্যত প্ৰজন্মই চাওক, এই শিক্ষাৰ্থী দেখিছে তেখেতলোকে চাওক যে আমাৰ লাচিত বৰফুকনক আমি কি ধৰণে জানিব লাগে। আজি ব্ৰহ্মপুত্ৰত আমি কিয় আহি আছোঁ, কিয়নো শৰাইঘাটৰ যুঁজখন আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত হৈছিলে। এই বুকুত হওঁতে 17 ভাগৰ আক্ৰমণৰ শেষত যেতিয়া চূড়ান্ত বিজয় হৈছিলে এই শৰাইঘাটতে, তেতিয়া আমি সেই যুদ্ধ বিজয়ৰ স্মৃতি আমি ৰোমন্থন কৰিব বিচাৰিছোঁ। আজি তেখেতলৈ আমি শ্ৰদ্ধাৰ্ঘ্য জনাইছোঁ এইকাৰণেই যে তেখেত আমাৰ মাজত আজিও আছে। আজি 405 বছৰ দিন ধৰি পেলাই তেখেত আমাৰ বুকুত আছে। গতিকে আমি ভাবোঁ যে শৰাইঘাটৰ যুঁজখনৰ সেই স্মৃতি ৰোমন্থন কৰি আমি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য জনাওঁ, তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। এইকাৰণেই যে অসমখনক সুৰক্ষিত কৰা এজন ব্যক্তি যিজনে এটা অনুষ্ঠানৰ মাজত নাথাকে, তেখেতে আমাৰ এটা জাতিৰ চিনাকি দি গৈছে, অসমৰ মানচিত্ৰ সুৰক্ষিত কৰি গৈছে। 1971 চনত যি শৰাইঘাটৰ যুদ্ধ হৈছিল, যি ৰণত আচলতে লাচিতে মোগলক এই স্থানৰ পৰাই খেদি পঠিয়াবলৈ সক্ষম হৈছিল, সেই স্থানতে আজিৰ দিনটোত পুনৰ এবাৰ আচলতে জাতীয় বীৰজনক মহাবীৰ লাচিত বৰফুকনক পুনৰ এবাৰ সোঁৱৰিবলৈ তেওঁলোকে এনেধৰণে এটা প্ৰচেষ্টা হাতত লৈছে। আৰু আমি দেখিবলৈ পাইছিলোঁ যে প্ৰত্যেকটো বছৰতে তেওঁলোকে আচলতে এনেধৰণে জাতীয় বীৰজনক আচলতে স্মৰণ কৰে, জাতীয় বীৰজনক পুনৰ এবাৰ সোঁৱৰে। আৰু আজিৰ দিনটোত আমি দেখিবলৈ পোৱা গৈছোঁ ব্যতিক্ৰম নহয়, বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো তেওঁলোকে এনেধৰণেই সোঁৱৰিছে। আজি বীৰ লাচিত দিৱস। অসমৰ আকাশে বতাহে ধ্বনিত হৈছে জাতীয় বীৰজনাৰ বীৰগাঁথা। যোৰহাটৰ লাচিত মৈদামত বৰ্ণাঢ্য আয়োজন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ। একেদৰে তেজপুৰতো আজি বৰ্ণাঢ্য আয়োজন। বীৰ লাচিত বৰফুকনৰ বীৰগাঁথাক সোঁৱৰি সশ্ৰদ্ধ প্ৰণাম জনোৱা হৈছে বীৰ পুৰুষজনক। লাচিত দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তেজপুৰৰ পৰা এটা বিশেষ দাবী জনাইছে। অসমৰ প্ৰথমটো বীৰ লাচিত বৰফুকনৰ মূৰ্তি থকা স্থানক লাচিত বাকৰি নামাকৰণৰ দাবী জনাইছে চৰকাৰক। অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। শোণিতপুৰ প্ৰশাসনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত আনন্দ কুমাৰ দাস উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে বীৰ লাচিতৰ প্ৰতিমূৰ্তিত। লাচিতৰ প্ৰথমটো মূৰ্তি স্থাপন কৰা তেজপুৰৰ নেহৰু মৈদানৰ নাম লাচিত বাকৰি ৰূপে নামাকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে আজি সজোৰে আকৌ সেই দাবী উত্থাপন কৰি যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই বিষয়টো চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1968 চনৰ 12 মাৰ্চত জন্মগ্ৰহণ কৰাৰ পাছৰ পৰাই আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় জাতীয় বীৰসকলক আমি সন্মান কৰি আহিছোঁ। ঠিক তেনেকৈ 1986 চনতে তেজপুৰৰ এই ঐতিহ্যমণ্ডিত এই স্থানত লাচিতৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা কৰি 87 চনৰ এবছৰৰ ভিতৰত আমাৰ অগ্ৰজসকলে এই লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিলে। আৰু এইটোৱে অসমৰ প্ৰথমটো লাচিতৰ প্ৰতিমূৰ্তি। আৰু এই লাচিতৰ প্ৰতিমূৰ্তিৰ স্থানত আমি উপস্থিত থাকি জাতীয় বীৰ লাচিত বৰফুকনলৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু আমি অসমৰ ৰাইজক তথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ সৈনিকসকলক আহ্বান কৰিছোঁ যে লাচিত বৰফুকনে দেশৰ কাৰণে যিখিনি মহত্ব দেখুৱাই থৈ গ'ল, জাতিৰ কাৰণে, ভাষাৰ কাৰণে, জাতিটো সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যেনেকৈ নিজৰ মোমায়েককো আত্মবলিদান দি পেলাই দেশখন সুৰক্ষিত কৰি থৈ গ'ল, আমি সেই মহত্বৰে আচলতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আহি থকা সময়ত জাতিটোৰ ভাষা সাহিত্য সংস্কৃতি সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব। আৰু আজিৰ এই লাচিত বৰফুকনৰ এই তেজপুৰৰ এই ঐতিহ্যমণ্ডিত এই স্থানত উপস্থিত থাকি আমি পূৰ্বেও এই কথাখিনি কৈছোঁ আৰু এতিয়াও কৈছোঁ যে আমি অসম চৰকাৰক
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে তেওঁ জাতি মাটি ভেটিৰ কথা যিহেতু সদায় কৈ আহিছে, আমি যিহেতু অসমৰ প্ৰথমটো লাচিতৰ প্ৰতিমূৰ্তি তেজপুৰতে স্থাপন হৈছিলে, গতিকে এই লাচিতৰ প্ৰতিমূৰ্তিৰ কাষত থকা আমাৰ যিখন খেলপথাৰ, এই খেলপথাৰখন লাচিত বাকৰি হিচাপে আমাৰ চৰকাৰীভাৱে ইয়াত ঘোষণা কৰিবলৈ আমি পুনৰবাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। একেদৰে 403 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় মাজুলীত। অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জয়ন্তী অতি বৰ্ণাঢ্য ৰূপত আয়োজন কৰা হয়। এই বিশেষ দিনটোত ঐতিহাসিক দিনটোতে আউনীআটী সত্ৰলৈ আহে বহু ব্যক্তি, য'ত আজিও সংৰক্ষিত হৈ আছে লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাংখন। 1653 চনত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল আউনীআটী সত্ৰ। তেতিয়াই সত্ৰখনলৈ ৰজাই মাটি বাৰী সা সম্পত্তি আগবঢ়াইছিল। সেই পৰম্পৰা অনুসৰি সত্ৰখনলৈ পাছৰ স্বৰ্গদেউ বা ৰজাসকলে বিভিন্ন ধৰণৰ সা সম্পত্তি প্ৰদান কৰি আহিছে। স্বৰ্গদেউ ৰুদ্ৰসিংহই সত্ৰখনক অসমীয়া জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক এখন হেংদাং প্ৰদান কৰিছিল, যিখন হেংদাং ব্যৱহাৰ কৰিছিল অসমীয়াৰ গৌৰৱ তথা মহান যোদ্ধা বীৰ লাচিত বৰফুকনে। উল্লেখযোগ্য যে মোগল সেনাৰ বিৰুদ্ধে 1671 চনৰ মাৰ্চ মাহত ঐতিহাসিক শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে ব্যৱহাৰ কৰিছিল এই হেংদাং, যিখন হেংদাঙে প্ৰমাণ কৰে ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাক পৰাভূত কৰা লাচিতৰ দেশ প্ৰেম, সাহস আৰু নেতৃত্বক। মাজুলীৰ আউনীআটী সত্ৰৰ যাদুঘৰত আজিও সংৰক্ষিত হৈ আছে আহোম সেনাপতি লাচিত বৰফুকনৰ সেই বিশেষ হেংদাংখন। 6 ফুট উচ্চতাৰ এখন বিশাল হেংদাং, যিয়ে সজীৱ কৰি তোলে শৰাইঘাটৰ ৰণৰ সেই সোণালী ইতিহাস। আজি লাচিত দিৱস আৰু লাচিত দিৱসৰ দিনা আমি পুৱাই উপস্থিত হৈছোঁ এই ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰত, যি আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰা হেংদাং সংগ্ৰহালয়ত সংগৃহীত আছে। মই দেখুৱাইছোঁ এই যি হেংদাং ইয়াত সংগৃহীত আছে, তাত লিখা আছে আহোম সেনাপতি লাচিত বৰফুকনৰ দ্বাৰা ব্যৱহৃত। 1671 চনৰ শৰাইঘাট ৰণত 17 বাৰকৈ মোগলক পৰাস্ত কৰা সেই জাতীয় বীৰগৰাকীৰ শৌৰ্যবীৰ্য, ৰণনীতি, সাহস এই হেংদাংসমূহে সময়ে সময়ে সোঁৱৰাই থাকে আৰু এইসমূহ চাবৰ বাবে বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হয়। নৰিয়া গাৰে কেনেদৰে মোগলৰ বিৰুদ্ধে ৰণত জঁপিয়াই পৰিছিল সেইসমূহ বৰ্তমান সময়তো সকলোৱে সোঁৱৰে। জাতীয় বীৰগৰাকীৰ দেশ প্ৰেমৰ কথা সকলোৱে সোঁৱৰে আৰু ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰইও সেই যুদ্ধত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সুন্দৰভাৱে সযতনে সংগ্ৰহালয় তেনেদৰে ৰাখি থৈছে আৰু আমি পুৱাৰ ভাগতে দেখুৱাইছোঁ যে বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হৈছেহি। এক সুন্দৰ ক্ষণ আৰু জাতীয় বীৰগৰাকীৰ আজি দিৱসত বহু লোক আহিছে আৰু যিহেতু হেংদাং ইয়াত সংৰক্ষিত হৈ আছে, খুব আমি আচলতে আনন্দ অনুভৱ কৰোঁ আৰু বিশেষকৈ আজিৰ দিনটো অতি তাৎপৰ্যপূৰ্ণ। আচলতে সেই বীৰ যোদ্ধাগৰাকীয়ে আজি অসম ভূমিতে জন্মগ্ৰহণ কৰিছিলে। যে ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্য আছিলে প্ৰতিখন ৰাজ্যতে আচলতে মোগলে যুদ্ধত জয় লাভ কৰিবলৈ সক্ষম হৈছিলে। এখনেই ব্যতিক্ৰম ৰাজ্য আছিলে অসম। এই অসম ভূমিত তেওঁলোকে 17 বাৰকৈ আক্ৰমণ কৰিও আচলতে অসমক তেওঁলোকে জয়লাভ কৰিব পৰা নাছিল অসমৰ পৰা। বিশেষকৈ সেই লাচিত বৰফুকনৰ তেখেতে পৰাভূত কৰিছিলে 17 বাৰ মোগল আগ্ৰাসনক ৰোধ কৰি, আৰু যিখন নিৰ্ণায়ক যুদ্ধ হৈছিল আচলতে শৰাইঘাট যুদ্ধ, সেই যুদ্ধখনত লাচিত সেই বীৰ যোদ্ধাগৰাকীয়ে যিখন হেংদাং ব্যৱহাৰ কৰিছিলে, হেংদাংখন আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত সগৌৰৱেৰে সজাই তোলা হৈছে। নিশ্চিতভাৱে আচলতে নৰিয়া গাৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জাতিৰ বাবে দেশ প্ৰেমৰ যি নিদৰ্শন দেখুৱাই থৈ গ'ল জাতীয় বীৰগৰাকীয়ে, সেই লাচিত বৰফুকনক আজি সকলোৱে স্মৰণ কৰিছে। অসমৰ আকাশে বতাহে আজি ধ্বনিত হৈছে জাতীয় বীৰজনাৰ বীৰগাথা। যোৰহাটৰ লাচিত মৈদানত বৰ্ণাঢ্য আয়োজন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ। অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনৰ আজি 403 সংখ্যক জয়ন্তী।
বীৰজনাৰ স্মৃতি সোঁৱৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন চলিছে যোৰহাটৰ ঐতিহাসিক লাচিত মৈদামতো ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে লাচিত দিৱসৰ যোৰহাটৰ হুলুঙা পাৰস্থিত লাচিত মৈদামত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি বীৰগাঁথা যুগমীয়া কৰাৰো প্ৰয়াস কৰিছে অসম চৰকাৰে এই প্ৰকল্প 2024 চনৰ 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী উন্মোচন কৰিছিল 125 ফুট উচ্চতাৰ দ্য ষ্টেচু অফ ভেলাৰ দিনজোৰা কাৰ্যসূচীৰে এয়া যোৰহাটৰ লাচিত মৈদামত বৰ্ণাঢ্য আয়োজন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জয়ন্তী উপলক্ষে সাংস্কৃতিক বিভাগৰ এই বিশেষ পদক্ষেপ বীৰজনৰ স্মৃতি সোঁৱৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী আজি আয়োজন কৰা হয় এয়া যোৰহাটৰ ঐতিহাসিক লাচিত মৈদাম য'ত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে লাচিত দিৱসৰ যোৰহাটৰ হুলুঙাপাৰস্থিত লাচিত মৈদামত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি বীৰগাঁথা যুগমীয়া কৰাৰো প্ৰয়াস কৰিছে অসম চৰকাৰে চাওক যেহেতু জাতীয় বীৰ লাচিত বৰফুকনৰ আজি 403 সংখ্যক জন্ম জয়ন্তী আৰু সেইলৈ ৰাজ্যৰ আকাশে বতাহে আজি বীৰগাথা ধ্বনিত হৈছে এই মুহূৰ্তত মই যোৰহাটৰ যি ঐতিহাসিক লাচিত মৈদাম সেই লাচিত মৈদামত উপস্থিত আছো এই মুহূৰ্তত মই কিছু পৰিৱেশ দেখুৱাইছো যে জাতীয় বীৰজনাৰ কুঁৱৰী ইতিমধ্যে লাচিত মৈদাম সংৰক্ষণ সমিতি আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ লগতে যোৰহাট জিলা প্ৰশাসনে বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কিছু সময়ৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত হ'ব এই মুহূৰ্তত উপস্থিত হৈছে সাংসদ কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ইতিমধ্যে উপস্থিত হৈছে তেওঁ মাইলাৰ পতিয়াতে যি আচলতে তৰ্পণ কাৰ্যসূচী কৰিছে আমি তেওঁৰ প্ৰতিক্ৰিয়া ল'ম যিহেতু অসম চৰকাৰৰ আজি এক বৰ্ণাঢ্য কাৰ্যসূচী সেইখিনি ইয়াতে দিনজোৰাকৈ চলিছে কিন্তু জাতীয় বীৰজনাৰ কাৰণে বৰ্তমানৰ চৰকাৰখনে কিন্তু বহু সুদূৰ প্ৰসাৰী কাৰ্যসূচী লৈছে যিটো সকলোৱে আজিৰ তাৰিখত অনুভৱ কৰে এই কথাখিনি অনুভৱ কৰে আৰু লাচিত বৰফুকন ডাঙৰীয়াক নজনা প্ৰশ্ন উঠিব মানে জন্ম হোৱাৰ পিছতে লাচিত বৰফুকনৰ মানুহে জানে লাচিত বৰফুকন বুলি ক'লে জাতীয় বীৰ কিন্তু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত লৈ যাবৰ কাৰণে এছ কে সিনহা ডাঙৰীয়াও চেষ্টা কৰিছিলে তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে ইয়াত আয়োজন কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিল্লীলৈ লৈ গৈ এটা ডাঙৰ অনুষ্ঠান কৰাৰ পিছতো কিতাপ প্ৰকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিলে মই ভাবোঁ যে বীৰজনাক আৰু জনা দৰকাৰ আছে বীৰজনাৰ প্ৰতি সন্মান প্ৰদৰ্শন মই নাভাবোঁ যে ক'ৰবাত হীন দেৰি আছে প্ৰতিটো কথাতে অসমীয়া জাতিৰ কথা ওলালে লাচিত বৰফুকনৰ কথা ওলাব এইটো স্বাভাৱিকভাৱে এইটো কোনো ধৰণৰ স্পণ্টেনিয়াছ এইটো আচলতে লাচিতৰ নিচিনা বোলে আছে লাচিত আগুৱাই হাজাৰ আছে এনেকুৱা ডাইলগ বহুত আছে লাচিতক লৈ বহুত কথা আছে গতিকে লাচিত বৰফুকন দেৱৰ এই গোটেই বিষয়টো মই ভাবোঁ নতুন প্ৰজন্মক আৰু অলপ জনাব দৰকাৰ আছে সেইকাৰণে চৰকাৰী ইনিচিয়েটিভ বুলি নহয় চৰকাৰে অকল চব কৰিব এই কথা নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান কৰিব পাৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত যিমান কৰিব পাৰিলে সেই কৰিলেই তাৰ উপৰিও কিন্তু আমাৰ সকলোৰে দায়িত্ব আছে এই কথাটো পাহৰিব নালাগে আৰু এনেকুৱা নহয় যে বিদেশী শত্ৰুৰ ক্ষেত্ৰত চাওক আজি যিটো অসমৰ অৱস্থা সেই অৱস্থাটোত কোনে আনিলে এই কথাটো কিন্তু আজি তাৰিখত চাব লগা আছে অসমীয়া মানুহ শত্ৰু হ'ব নালাগে ক'ৰবাততো তেনেকুৱা বহুত জেগাত হৈ গ'ল এটা সময়ত কিন্তু এতিয়া তাৰিখত মানুহ জাগিলে মানুহ শক্তিশালী হ'ল লাচিত বৰফুকন ডাঙৰীয়াক আকৌ নতুনকৈ আৱিষ্কাৰ কৰিলে মই ভাবোঁ লাচিত বৰফুকন ডাঙৰীয়াক সম্পৰ্কে আৰু জনাৰ প্ৰয়োজন আছে তেতিয়াহে জাতীয় সত্তা মানে এনেকুৱা নহয় ঠেক জাতীয়তা নহয় পহল জাতীয় জাতি দেশ মাটি ভেটি ৰক্ষাৰ কাৰণে যিটো সত্তা সেইটো ৰক্ষা কৰাৰ কাৰণে মানুহ জাতিত মানে কাৰ্যত হৃদয়ংগম কৰিব লাগিব দুইটা কথা হৃদয়ংগম কৰিলেও নহ'ব হৃদয়ৰ পৰা বাহিৰলৈ উলিয়াব লাগিব অকল হৃদয়ত ভৰাই থ'লেও নহ'ব নহয় মানুহে তাক কাৰ্যত পৰিণত কৰিব অকল চাই গ'ল বোলে মূৰ্তি চালে আৰু হৈ গ'ল এনেকুৱাতো হ'লে নহ'ব প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰি যোৱাটো এইটো ডাঙৰ প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ধন্যবাদ জনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কাৰণে বহুতখিনি নতুন চিন্তা কৰিছে চাওক লাচিত বৰফুকন ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ এনেকুৱা বহু কথা চিন্তা কৰিছে যিখিনি অসমক বহুত ওপৰলৈ লৈ গ'ল গতিকে চবেই নিজৰ ক্ষেত্ৰখনত এজন মহান ব্যক্তি
এই পদ্মশ্ৰী দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন কৈছে আৰু লাচিত বৰফুকনৰ ক্ষেত্ৰত ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীৰ অৱদান বহুত বেছি তেওঁ নিজে আহিছে আৰু এটা কথা ভাল লগা কথা প্ৰধানমন্ত্ৰী জনাই সেই স্পিৰিটটো অনুভৱ কৰিব পাৰে যদিও তেওঁ গুজৰাটৰ এটা যদি ভাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লেও মূলতঃ গুজৰাটৰ মানুহ ইয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈ যোৱা মানুহজনে সেই কথাটো ভাবিব নোখোজিলে ধন্যবাদ জনাইছো আপোনাক মই অকণমান লাচিত মৈদাম সংৰক্ষণ সমিতিৰ বিষয়ববীয়া আছে বিশিষ্ট বুৰঞ্জীবিদ তুফেল জিলানী ডাঙৰীয়া আছে অকণমান আগলৈ আহিলে সুবিধা হ'ব হয় পূব যোৰহাটৰ ঐতিহাসিক হোলঙাপাৰৰ এই লাচিত মৈদামস্থলীত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হৈছে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছে অসম চৰকাৰ সাংস্কৃতিক বিভাগে আয়োজন কৰা এই আজিৰ এই কেন্দ্ৰীয় লাচিত দিৱসৰ এই মৈদামথলীৰ পৰা বিভিন্নজনে সমবেত হৈছে আৰু ইতিমধ্যে আমাৰ মৈদাম সংৰক্ষণ সমিতিৰ পতাকা উত্তোলন মৈদাম তৰ্পণ কাৰ্যসূচী শেষ হ'ল আৰু ৰাইজে মৈদামৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণে তৰ্পণ এতিয়া মুকলি কৰা হ'ল বিভিন্ন সংগঠনসমূহ আহি আছে গণ্য মান্য ব্যক্তিসকল আহি আছে আৰু ইয়াৰ পিছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব গাঁও চহৰ জিলাৰ খবৰত পুনৰ আগবঢ়াইছো হেডলাইন্স